আজি তোমালোকে লিমিটিং ৰিয়েজেণ্টৰ ওপৰত পঢ়িবলৈ পাবা। তোমালোকে আগৰ ক্লাছবিলাকৰ পৰা এটা কথা বুজিছা যে যেতিয়া ৰিয়েকশ্যনছবিলাক হয় তেতিয়া সেই তাত ৰিয়েক্টেণ্টবিলাকে এটা ডেফিনিট প্ৰপৰ্শ্যনতে সদায় ৰিয়েক্ট কৰে আৰু তাৰ যিটো প্ৰডাক্ট ফৰ্ম হ'ব সেইটো এটা ফিক্স ৰেচিঅ'তে সদায় ফৰ্ম হয়। ঠিক এতিয়া যেনেকৈ ধৰা হাইড্ৰজেনে অক্সিজেনৰ লগত যেতিয়া ৰিয়েকশ্যন কৰে তেতিয়া সদায় ই 1:8 ৰেচিঅ'তে কৰে। হাইড্ৰজেন reacts with oxygen to give water. এই ৰিয়েকশ্যনটোত এই হাইড্ৰজেন আৰু অক্সিজেনৰ মাছৰ ৰেচিঅ'টো হৈ গৈছে 1:8। হাইড্ৰজেনৰ যেতিয়া 4 গ্ৰামে ৰিয়েক্ট কৰে অক্সিজেনৰ 32 গ্ৰামৰ লগত তেতিয়া 36 গ্ৰাম ৱাটাৰ প্ৰডিউচ হয়। এতিয়া মই ইয়াৰ এমাউণ্টবিলাক যদি ডাবল কৰি লওঁ 4 গ্ৰামৰ ঠাইত যদি মই 8 গ্ৰাম লওঁ আৰু এইটোকো ডাবল কৰি যদি মই 64 গ্ৰাম লৈ লওঁ তেতিয়াও চাবা যে ৰেচিঅ'টোতো ছেমেই আছে 1:8 ৰেচিঅ'তে আছে এইটো। এতিয়া কি হ'ব এই প্ৰডাক্টৰ এমাউণ্টটো ডাবল হৈ যাব মানে আমি 72 গ্ৰাম ৱাটাৰ পাম। ঠিক আছে কিয়কি ইয়াত ৰেচিঅ'টো ভালকৈ ফ'ল' হৈ আছে গতিকে আমি প্ৰডাক্টৰো মানে আগৰটোৰ লগত 2 মাল্টিপ্লাই কৰিলে যিমান হ'ব সিমানেই পাম। ঠিক আছে নাও ছাপ'জ 8 গ্ৰাম হাইড্ৰজেন লোৱা হৈছে কিন্তু অক্সিজেনটো 64 গ্ৰাম লোৱা হোৱা নাই, এইটো 50 গ্ৰামহে লোৱা হৈছে। এতিয়া কি ইহঁতৰ মাজত ৰিয়েকশ্যন নহ'ব নেকি? আৰু যদি ৰিয়েকশ্যন হয় তেতিয়া আমি সেই 72 গ্ৰামেই পাম নে বেলেগ কিবা এমাউণ্ট পাম ৱাটাৰৰ? এতিয়া ইয়াত এতিয়া দুটা কুৱেশ্যন আছে। এতিয়া ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটোৰ আনচাৰটো হ'ল যে ৰিয়েকশ্যনটো হ'ব। ঠিক আছে যদি ৰেচিঅ'টো ফ'ল' কৰা নাই এমাউণ্টবিলাকে তেতিয়াও ৰিয়েকশ্যন হ'ব কিন্তু ৰিয়েকশ্যনটো আকৌ এই ৰেচিঅ' মতেই হ'ব। ঠিক আছে তাৰমানে ইয়াত এই 50 গ্ৰাম অক্সিজেন যে আছে এই 50 গ্ৰামে তাৰ নিজৰ হিচাপতেই ৰিয়েকশ্যনটো কৰিব হাইড্ৰজেনৰ লগত। অ'কে কিন্তু এই এমাউণ্টটো আমি 72 গ্ৰাম নাপাওঁ। এতিয়া ইয়াত চোৱাচোন 8 গ্ৰামৰ কাৰণে ৰিয়েক্ট কৰিবলৈ 8 গ্ৰামৰ লগত ৰিয়েক্ট কৰিবলৈ অক্সিজেন কিমান দৰকাৰ হৈছিল 64 গ্ৰাম কিন্তু ই 64 গ্ৰামতকৈ কম আছে 50 গ্ৰামহে আছে। তাৰমানে এই 8 গ্ৰামে কমপ্লিটলি ৰিয়েক্ট কৰিব নোৱাৰে ৰিয়েকশ্যনটোত। ঠিক আছে কাৰণ ইয়াৰ হিচাপত অক্সিজেন ইয়াত প্ৰেজেণ্ট নাই কিন্তু 50 গ্ৰামে কমপ্লিটলি ৰিয়েক্ট কৰি ল'ব কাৰণ তাৰ হিচাপততো ইয়াত হাইড্ৰজেন আছে, ইহে কম হৈ আছে, ইয়াততো ছাফিচিয়েণ্ট হাইড্ৰজেন আছে। বুজি পাইছানে? তাৰমানে অক্সিজেনটো যিমান দৰকাৰ হৈছিল তাতকৈ ইয়াৰ এমাউণ্টটো কম হৈ আছে। এতিয়া কোনোবা এটা ৰিয়েকশ্যনত যিটো ৰিয়েক্টেণ্ট বা ৰিয়েজেণ্ট বুলি ক'ব পাৰা যিটো ৰিয়েজেণ্ট প্ৰয়োজনতকৈ কম হৈ থাকে তাকেই কোৱা হয় লিমিটিং ৰিয়েজেণ্ট। অ'কে আৰু এই লিমিটিং ৰিয়েজেণ্টটোৱে প্ৰডাক্টৰ এমাউণ্টটোক লিমিট কৰি দিয়ে। এতিয়া তোমালোকে এইটো ক'লে নহ'ব যে এই ৰিয়েকশ্যনটোত 72 গ্ৰাম প্ৰডিউচ হ'ব ৱাটাৰ। 8 গ্ৰামৰ হিচাপত 72 গ্ৰামটো হ'ব লাগে কিন্তু এই 8 গ্ৰাম হাইড্ৰজেনেতো অকলেই এইটো প্ৰডিউচ কৰিব নোৱাৰে, ইয়াকতো 64 গ্ৰাম অক্সিজেনো দৰকাৰ হৈছিলে কিন্তু 64 গ্ৰাম যিহেতু নাই গতিকে 72 গ্ৰাম ৱাটাৰো প্ৰডিউচ হ'ব নোৱাৰে, তাতকৈ কম এমাউণ্টহে প্ৰডিউচ হ'ব ইয়াত। অ'কে আৰু কিমান প্ৰডিউচ হ'ব সেইটো কাৰ মতে হ'ব, কোনে ডিচাইড কৰিব? এই অক্সিজেনৰ এই ভেলুটোৱেহে ডিচাইড কৰিব। আমি যেতিয়া ইয়াৰ এই ৱাটাৰ কিমান প্ৰডিউচ হ'ব সেই এমাউণ্টটো যেতিয়া উলিয়াম তেতিয়া আমি 8 গ্ৰামৰ পৰা ওলালে ভুল হ'ব, আমি ইয়াৰ ভেলু লৈহে উলিয়াব লাগিব। অ'কে গতিকে লিমিটিং ৰিয়েজেণ্ট মানে কি বুলি বুজি পাইছা? ৰিয়েকশ্যন এটাত যিটো ৰিয়েজেণ্ট কমকৈ থাকে সেইটোৱে হৈছে লিমিটিং ৰিয়েজেণ্ট। অ'কে আৰু সদায় প্ৰডাক্টৰ এমাউণ্ট উলিয়াওঁতে লিমিটিং ৰিয়েজেণ্টৰ যিটো গিভেন ভেলু থাকিব সেই ভেলুটোহে ইউজ কৰা হয়। বেলেগ ইটো যিটো ৰিয়েক্টেণ্ট বেছিকৈ আছে তাৰ এমাউণ্টৰ পৰা কেতিয়াও আমি প্ৰডাক্টৰ এমাউণ্টৰ ভেলুটো উলিয়াব নোৱাৰোঁ। অ'কে আৰু ৰিয়েকশ্যনটোত লিমিটিং ৰিয়েজেণ্টটো সদায় কমপ্লিটলি কনজিউম হৈ যাব মানে ইয়াৰ এমাউণ্টটো গৈ 0 হৈ যাবগৈ, ই পূৰা শেষ হৈ যাব কিন্তু এই বস্তুটো পূৰা শেষ হৈ নাযায় কাৰণ ই অলপ বেছিকৈ আছে, বেছিকৈ প্ৰেজেণ্ট আছে। 50 গ্ৰাম অক্সিজেনৰ কাৰণে যিমান দৰকাৰ হাইড্ৰজেন ইয়াত আছে কিন্তু এই হাইড্ৰজেনৰ কাৰণে যিমান অক্সিজেন দৰকাৰ সিমান এমাউণ্ট ইয়াত নাই, কম থকাৰ কাৰণে ইয়াত
ইয়াৰ কিবা এটা এমাউণ্ট আনৰিয়েক্টেড হৈ থাকি যাব মানে ৰিয়েকশ্যন নকৰাকেই ৰিয়েকশ্যনটোত থাকি যাব বুজি পাইছা লিমিটিং ৰিয়েজেণ্ট এটা সদায় কমপ্লিটলি কনজিউম হৈ যায় শেষ হৈ যায় গতিকে ইয়াক আমি এনেকৈ ডিফাইন কৰিব পাৰোঁ the reagent which is present in lesser amount and is completely consumed in a reaction is known as limiting reagent বুজি পাইছানে লিমিটিং ৰিয়েজেণ্টটো কি হয় এতিয়া এই ইয়াত প্ৰডাক্ট একচুৱেলি আমি কিমান পাম সেইটো আমি ক'ৰ পৰা কেলকুলেট কৰিব লাগিব এই 50 গ্ৰামৰ এই ভ্যালুটোৰ পৰা এইটোৰ পৰা আমি নকৰোঁ প্ৰথমতে আমি চাই ল'ব লাগিব যে যিবিলাক ভ্যালু দিয়া আছে তাৰ ভিতৰত কোনটো ভ্যালু কমকৈ আছে ওকে গতিকে 50 গ্ৰামৰ পৰা কিমান প্ৰডিউচ হ'ব ৱাটাৰ হেতুটো আমি ইউনিটাৰী মেথড ইউজ কৰিয়ে কৰি দিব পাৰিম ইয়াৰ আমি এই ভ্যালু কিটা চাই ল'ব লাগিব স্টয়কিওমেট্ৰিক ভ্যালু বিলাক 32 গ্ৰামে 36 গ্ৰাম দিয়ে 32 গ্ৰাম oxygen gives 36 gram water therefore প্ৰথমতে 1 গ্ৰামৰ কাৰণে oxygen gives 36 by 32 and 50 gram oxygen gives 36 by 32 into 50 that is equal to 56.25 gram of H2O okay এটা চোৱাচোন আমি যদি এই 8 গ্ৰামৰ পৰা উলিয়ালো হয় তেতিয়া আমি কিমান পালো হয় 72 গ্ৰাম হেতু ৰং আছিল একচুয়ালি আমি ৰিয়েকশ্যনটোত প্ৰডাক্ট কিমান পাম অনলি 56.25 আৰু হেতু আমি কোৰ পৰা উলিয়ালো লিমিটিং ৰিয়েজেন্টৰ ভ্যালুৰ পৰা ওকে অলপ বুজি পাইছা এতিয়া মই এটা কোৱেশ্চন লৈ পেলাই তোমালোকক ভালকে বুজাই দিম কি হয় ইয়াক কেনেকৈ উলিয়াব পাৰি কোৱেশ্চনটো হৈছে 50 গ্ৰাম nitrogen is allowed to react with 50 gram hydrogen. What amount of ammonia will be formed in this reaction? Question to বুজি পাইছা নাইট্ৰজেনৰ 50 গ্ৰাম আৰু হাইড্ৰজেনৰ 50 গ্ৰাম আছে এই দুটাৰ মাজত যদি ৰিয়েকশ্যন হয় তেতিয়া ইয়াত এমোনিয়া কিমান ফৰ্ম হ'ব এতিয়া এটো স্টয়কিওমেট্ৰিক ক্যালকুলেশনে হয় কাৰণে প্ৰথমতে আমি ইয়াৰ যেটো স্টয়কিওমেট্ৰি হয় এটো জানিব লাগিব মানে আমি কেমিক্যাল ইয়াৰ ইকুৱেশনটো নিজে জানিব লাগিব নাইট্ৰজেন আৰু হাইড্ৰজেন ৰিয়েক্ট কৰে তেতিয়া আমি 2 মোল এমোনিয়া পাওঁ এতিয়া প্ৰথমতে আমি স্টয়কিওমেট্ৰিক ভ্যালু বিলাক ইয়াত লিখি লওঁ ইয়াৰ 1 মোল ইয়াৰ 3 মোল আৰু ইয়াৰ 2 মোল আছে 1 মোল নাইট্ৰজেন মিন্স 28 গ্ৰাম আগতে উলিয়াই চাইটো নিজে কৰি চাই এটো হৈ গল 6 গ্ৰাম আৰু এটো হৈ গৈছে 34 গ্ৰাম ওকে মানে হতৰ ৰেশিওটো এনেকুৱা হ'ব 28:6 এই ৰেশিওতে নাইট্ৰজেন আৰু হাইড্ৰজেনে ৰিয়েক্ট কৰে তে আমাৰ গিভেন ভ্যালু বিলাক হৈছে 50 গ্ৰাম নাইট্ৰজেন আৰু 50 গ্ৰাম হাইড্ৰজেন ইয়াৰ পৰা কিমান এমোনিয়া প্ৰডিউস হ'ব আচ্ছা এটা চোৱা ইয়াত যদি অকল নাইট্ৰজেনৰে এমাউন্ট আমাক দিলে হয় যদি কলে হয় যে 50 গ্ৰাম নাইট্ৰজেনৰ পৰা কিমান এমোনিয়া পাম তেতিয়া আমি সিম্পলি এই 28 আৰু 34 লৈ ক্যালকুলেট কৰি দিলো হেতেন ভ্যালুটো হয়নে
আকৌ যদি আমাক অকল 50 গ্ৰাম হাইড্ৰোজেনৰ পৰাহে দিলেহেঁতেন, এইটো ভ্যালু যদি নিদিলে হয় তেতিয়াও আমি এই দুটা ভ্যালুৰ হেল্প লৈ 50 গ্ৰামৰ পৰা কিমান ওলাব, কিমান প্ৰডিউস হ'ব হেতুক ইজিলি উলিয়াই ল'ব পাৰিলো হয়। কিন্তু আমাক সেই এতিয়া একেটা কোৱেশ্চনতে দুয়োটাৰে এমাউন্ট দিয়া আছে। এতিয়া আমি কোনটো ভ্যালু ইউজ কৰি প্ৰডাক্টৰ এমাউন্টটো উলিয়াম হেতু কোৱেশ্চন আহি আছে। ঠিক, এতিয়া তোমালোকে নাইট্ৰোজেনৰ লৈও উলিয়াব পাৰা বা হাইড্ৰোজেনৰ লৈও ওলাব পাৰা, কিন্তু কোনটো আনসাৰ কাৰেক্ট হ'ব হেতুৰ কাৰণে প্ৰথমতে আমি ইয়াত চাব লাগিব যে ইহঁতৰ যে ভ্যালু বিলাক দিয়া আছে হেতু ইহঁতৰ ষ্টয়কিওমেট্ৰিক যিটো ৰেশিও আছিল হেতু ৰেশিও মতে আছে নে নাই। ওকে, যদি ৰেশিও মতে আছে তেতিয়া হলে তুমি যিকোনো এটা ভ্যালুৰ পৰা উলিয়াব পাৰা। ইয়াৰ 50 গ্ৰাম নাইট্ৰোজেনৰ পৰা উলিয়ালেও হ'ব, 50 গ্ৰাম হাইড্ৰোজেনক ধৰি ইয়াৰ এইকেইটা ভ্যালু লৈ পেলাই এমোনিয়াৰ এমাউন্টটো ক্যালকুলেট কৰিলেও শুদ্ধই হ'ব। কিন্তু যদি ৰেশিও মতে নাই তেতিয়া কিন্তু আমি অকনমান বেলেগ মেথডেৰে ইয়াক কৰিব লাগিব। তাৰ মানে ইয়াত লিমিটিং ৰিএজেন্ট আছে নেকি আমি হেতুৱে ফাৰ্স্ট চেক কৰিব লাগিব। ঠিক আছে, যেতিয়া কোৱেশ্চন এটাত দুটা ৰিএজেন্টৰ দুয়োটাৰে ভ্যালু দি দিয়ে, মানে এমাউন্ট বিলাক দি দিয়ে আৰু প্ৰডাক্ট কিমান হ'ব বুলি সুধি দিয়ে, তেতিয়া বুজি পাব লাগিব যে ইয়াত লিমিটিং ৰিএজেন্ট আছে নেকি হেতু আমি ফাৰ্স্ট চেক কৰি ল'ব লাগিব। ওকে, তেটো কেনেকৈ চেক কৰিম এতিয়া ইনেও তোমালোকে অকনমান আইডিয়া পাব পাৰা ইয়াত যে লিমিটিং ৰিএজেন্ট আছে না নাই। ইয়াত চোৱা, ইয়াতটো 1:1 ৰেশিওত ৰিএকশন নাই হোৱা, গতিকে 50 গ্ৰাম নাইট্ৰোজেনেটো 50 গ্ৰাম হাইড্ৰোজেনৰ লগত ৰিএক্ট নকৰিব, এটো অবভিয়াস হৈ আছে। তাৰ মানে ইয়াত লিমিটিং ৰিএজেন্ট এটা আছে। তে কোনটো হয় হেতু ইনেও সাগে ধৰিব পাৰিছাই, আৰু যদি ধৰিব নাই পৰা তেতিয়াহলে আমি ম্যাথমেটিক্যালি এটো কিনেও উলিয়াবই লাগিব। কেনেকৈ উলিয়াবা চোৱা, প্ৰথমতে যেটো ফাৰ্স্ট ৰিএজেন্ট আছে তাৰ লগত এই সেকেন্ড ৰিএজেন্টটোৰ কিমানে ৰিএক্ট কৰে হেতু চাই লবা। ওকে, 50 গ্ৰাম নাইট্ৰোজেনৰ কাৰণে একচুয়ালি হাইড্ৰোজেন কিমান দৰকাৰ হয় হেতু চেক কৰিলে লিমিটিং ৰিএজেন্ট কোনটো হ'ব হেতু গম পাই যাবা। এতিয়া আমি ইয়াত চাও, এই দুটা ভ্যালু আমি ইউজ কৰিব লাগিব। 28 গ্ৰাম নাইট্ৰোজেন reacts with কিমানৰ লগত 6 গ্ৰাম হাইড্ৰোজেন। ঠিক আছে, এইটো ৰেশিওতে ৰিএকশন হ'ব। So 1 gram nitrogen reacts with 6/28 gram of hydrogen. 50 gram যদি নাইট্ৰোজেন থাকে তেতিয়া আমাক হাইড্ৰোজেন কিমান দৰকাৰ হ'ব এইটো ৰেশিওটোৰ পৰা আমি গম পাম। ইনটু 50 কৰিলে ওলাব ইয়াত, এটো কৰিলে আমি পাই যাম 10.71 approximately ইমান গ্ৰাম হাইড্ৰোজেন। আচ্ছা, এতিয়া চোৱাচোন, এতিয়া এই ভ্যালুটো আৰু এই ভ্যালুটো চোৱা। 50 গ্ৰাম যেতিয়া নাইট্ৰোজেন থাকে তেতিয়া হাইড্ৰোজেনৰ ইমানহে দৰকাৰ হয়, আৰু আমাক কিমান এমাউন্ট দিয়া আছে 50, বহুত বেছি দিয়া আছে হয়নে নহয়। তাৰ মানে হাইড্ৰোজেন যিমান দৰকাৰ তাতকে বহুত বেছিকে আছে। সো অবভিয়াসলি কাৰ এমাউন্টটো কম হৈ আছে, নাইট্ৰোজেনৰে কম হৈ আছে, গতিকে লিমিটিং ৰিএজেন্ট কোন হ'ব, নাইট্ৰোজেন হ'ব। ওকে, বুজি পাইছানে আমি কেনেকৈ উলিয়াই আছো। এনেকে প্ৰথমতে তোমালোকে ক্যালকুলেট কৰি লবা যে যিটো এমাউন্ট দিয়া সেটা ৰিএজেন্টৰ তাৰ লগত কমপ্লিট ৰিএকশন হবৰ কাৰণে সেকেন্ড ৰিএজেন্টৰ কিমান এমাউন্ট দৰকাৰ হয়। তাৰ পিছত এমাউন্ট বিলাক কম্পেয়াৰ কৰি চাবা কাৰ বেছি আছে আৰু কাৰ কম আছে। এতিয়া ইয়াত এইটো কৰি পেলাই আমি গম পালো যে হাইড্ৰোজেনটো দৰকাৰতকৈ বেছি হৈ আছে, তাৰ মানে obviously নাইট্ৰোজেনটো কম হৈ আছে। So in this reaction, in this question, nitrogen is limiting reagent. বুজি পালা ইয়ালৈকে। তে লিমিটিং ৰিএজেন্টটো আমি বিচাৰি উলিওৱাৰ পিছত তাৰহে এমাউন্ট লৈ প্ৰডাক্টৰ এমাউন্টটো উলিয়াব লাগিব। এতিয়া তোমালোকে 50 গ্ৰাম হাইড্ৰোজেনৰ পৰা কিমান এমোনিয়া হয় হেতু উলিয়াই দিলে কিন্তু ভুল হ'ব, হেতু বহুত বেছি ওলাব। ওকে, হেতু নহব আনসাৰ। আমি সদায় লিমিটিং ৰিএজেন্টৰ পৰাহে প্ৰডাক্টটো উলিয়াব লাগিব। এতিয়া 50 গ্ৰাম নাইট্ৰোজেনে কিমান এমোনিয়া প্ৰডিউস কৰিব পাৰে, কেনেকৈ উলিয়াবা, কাৰ এমাউন্ট চাবা, নাইট্ৰোজেনৰ এমাউন্ট আৰু এমোনিয়াৰ এমাউন্টটো, মানে ষ্টয়কিওমেট্ৰিক ৰেশিওটো ফাৰ্স্ট আমি লবই লাগিব, তেতিয়াহে আমি 50 ৰ কাৰণে উলিয়াব পাৰিম। From stoichiometry we know that 28 gram nitrogen produces 34 gram ammonia,
or 1 gram nitrogen produces 34 divided by 28 gram of ammonia. Therefore amak lage 50 gram nitrogen or karone 50 gram nitrogen produces 34 by 28 into 50. To solve korile ami pai jam 64.71 gram approximately iman gram ammonia. ঠিক আছে, গতিকে এটোৱে হৈছে আমাৰ required amount of ammonia. বুজি পালানে? লিমিটিং ৰিয়েজেন্টটো প্ৰথমতে উলিয়াই লবা এটো মেথড কৰি দুটা ৰিয়েজেন্টৰ এমাউন্ট কম্পেয়াৰ কৰি তাৰ পিছত লিমিটিং ৰিয়েজেন্টৰ এমাউন্টৰ পৰা প্ৰডাক্ট কিমান ওলাব হেতু ক্যালকুলেট কৰিব লাগিব এটা ইয়াতে আৰু এটা কোৱেশ্চন হ'ব পাৰে ইয়াত মই কোৱেশ্চনটো লিখা নাই কিন্তু হেতু কোৱেশ্চন আহে কিতাবা যে ৰিঅ্যাকশনটোত কোনটো ৰিয়েজেন্টৰ কিমান এমাউন্ট বাকি থাকি যাব ঠিক আছে এটা ইয়াত সোয়া ইয়াত তো নাইট্ৰজেন তো লিমিটিং ৰিয়েজেন্ট হয় গতিকে ইটো কমপ্লিটলি কনজিউম হৈ যাব মানে ইয়াৰ 50 গ্ৰামৰ 50 গ্ৰামে ৰিয়েক্ট কৰি লব ৰিঅ্যাকশনটোত কিন্তু হাইড্ৰোজেনৰ তো এমাউন্টটো বহুত বেছি আছে হাইড্ৰোজেনৰ 50 গ্ৰামে তো ৰিয়েক্ট নকৰে হাইড্ৰোজেনৰ কিমান গ্ৰামে ৰিয়েক্ট কৰিব only 10.71 গ্ৰাম হেতু আমি আগতে উলিয়াই থৈছো গতিকে কিমান বাকি থাকি যাব আনৰিয়েক্টেড ৰিয়েজেন্টৰ এমাউন্টটো কিমান হ'ব হেতু উলিয়াবলে কিতাবা দিয়া হয় amount of unreacted reagent given amount 50 গ্রাম আছিল minus জিমান দৰকাৰ হ'ব 10 পইণ্ট কিমান পাইছিলো এটো 10.71 গ্রাম of হাইড্ৰোজেন লিমিটিং ৰিয়েজেন্টটো কিন্তু বাকি না থাকে এটোহে থাকি যাব ঠিক আছে হাইড্ৰোজেন এটো হ'ব 39.29 গ্রাম of হাইড্ৰোজেন ইমান হাইড্ৰোজেন ৰিঅ্যাকশনটোত ৰিয়েক্ট নকৰাকে থাকি যাব ঠিক আছে বুজি পালা এতিয়া লিমিটিং ৰিয়েজেন্টটো কি হয় আৰু তাক কেনেকে উলিয়াব পাৰি আৰু তাৰ পৰা আমি কেনেকে প্ৰডাক্টৰ এমাউন্ট গম পাব পাৰো ঠিক আছে এটা তোমালকে এটা প্ৰ্যাকটিস কৰি চাবা নিজে কোৱেশ্চনটো মই আপি দিছো কোৱেশ্চনটো মই আকৌ লিখি নি দিও ইয়াতে কৈ দিছো কি কৰিব লাগিব ইয়াত জেনেকে মই 50 গ্ৰাম নাইট্ৰোজেন দিছিলো তাৰ ঠাইত তোমালকে কৰিবা 100 গ্ৰাম hydrogen okay baki question to same thakibo 100 gram hydrogen is allowed to react with a 50 gram hydrogen or type likhi loba 100 gram oxygen okay duta amount disu eta hoise 100 gram hydrogen is allowed to react with 100 gram oxygen what amount of ammonia to produce no hoy janai ki produce hobo water what amount of water will be produced in this reaction etu koriba tar pisot kuntu reagentor kiman amount baki thaki jabo mane unreacted reagentor amount to uliai diba ঠিক আছে